কথাষাৰ নোকোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু সেইটো কাৰণে ভিডিঅ'টো বনাই দিলোঁ। পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু বেয়া কমেণ্ট নকৰিবৰ কাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ। আকৌ আজি আমাৰ নাৰ্ছসকলক লৈ এটা ভিডিঅ' লৈ আহিছোঁ। মনৰ কথা কিছুমান প্ৰকাশ কৰিব ওলাইছোঁ। যিহেতু মই নাৰ্ছক লৈ ভিডিঅ' বনাইছিলোঁ, তাতে এটা ভিডিঅ' মই বন্ধক লৈ বনাইছিলোঁ আৰু সেই বন্ধক লৈ বনোৱা ভিডিঅ'টোত বহুতৰে বহুত কমেণ্ট, মানে মেইন কথাটো হ'ল কমেণ্টটোতো আহিবই ভিডিঅ' এটা বনোৱাৰ পাছত। মই সেইটো ক'ব যোৱা নাই। প্ৰথমে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে শুনিব। একচুৱেলি কথাখিনি কোৱা হৈছে কি, মানে কি সোমাই আছে সেইখিনিৰ মাজত, সেই বস্তুটো প্ৰথমে আপোনালোকে বুজি ল'ব। নাৰ্ছক বেয়া পায় আপোনালোকে বুজিছোঁ, নাৰ্ছৰ বিষয়ে বেয়াকৈ কৈ ভাল পায় বুজিছোঁ, কিন্তু কথাখিনি প্ৰথমে শুনি ল'লে হয়তো বেয়াকৈ ক'বলগীয়া নহ'বও পাৰে। তাতে বহুতে কমেণ্ট কৰিছে বোলে ইমান যদি বোলে এইটো প্ৰফেশ্যন বেয়া পায় কিয় কৰি আছে, এৰি দিয়ক চাকৰি। কিছুমানে কৈছে চাকৰি বোলে আপোনালোকে সেইটো চাকৰি কৰিছে তাৰ বিনিময়ত বোলে পইচা পাইছে, কিহৰ বন্ধ লাগে। একচুৱেলি ভিডিঅ'টোত মই এষাৰেই কথা কৈছিলোঁ যে বহুতে সুধি থাকে যে আমি হলিডেবোৰ ছুটি পাওঁ নাই, ছেকেণ্ড ছেটাৰডে ফৰ্থ ছেটাৰডে সেইবোৰ মানে আমি ছুটি পাওঁ নাই। মেইন কথাটো হ'ল ডিফেন্সৰ মানুহখিনি আৰু আমাৰ মেডিকেলৰ মানুহৰ কোনো তেনেকুৱা ধৰণৰ ছুটি নাথাকে, সেই কথাটো মই বুজাব বিচাৰিছিলোঁ। ঠিক তেনেদৰে মই এটা উদাহৰণ দিছিলোঁ যে আপোনালোকে জ্বলাজুইত ঘিউ নিদিব, মানে ঘিউ দিলেতো আৰু জ্বলি যায় ন। তো এনেও আমাৰতো বেয়া লাগে ন, বাকী অফিচিয়েলি মানুহবিলাকে ছুটি পায় আমি ছুটি নাপাওঁ, বেয়া লাগে। বাট তাৰ মানে এইটো নহয় যে মোৰ প্ৰফেশ্যনটো মই বেয়া পাওঁ, মোৰ প্ৰফেশ্যনটো এগেইনষ্টত মই গৈছোঁ বা মোৰ প্ৰফেশ্যনটো মই বেয়া পাইছোঁ, যে মই অশান্তি পাইছোঁ, তেনেকুৱা কোনো ধৰণৰ কথা মই প্ৰকাশ কৰা নাই তাতে। মই এইটো প্ৰফেশ্যন ভাল পাওঁ, সেইটো কাৰণে চইচ কৰিছোঁ, সেইটো কাৰণে আজি কৰিও আহিছোঁ, ধুনীয়াকৈ চলাই গৈছোঁ। যেতিয়া সুধি দিয়ে তেতিয়া অলপ মনটো বেয়া লাগে, সেই কথাষাৰ প্ৰকাশ কৰিছিলোঁ। তাতে ইমান কমেণ্ট, মানে বহুতকে বহুত উত্তৰ দিবলগীয়া হৈ যায়, কিন্তু ভাবোঁ কিছুমান কথা উত্তৰ নিদিয়াকৈ মনে মনে থাকিলে মানে ছল্ভ হৈ যায় মই ভাবোঁ। বহুতক মই উত্তৰ দিয়াও নাই। এইটো ভিডিঅ' আপোনালোকৰ কাৰণে স্পেচিয়েলি মানে বনাইছোঁ যে প্ৰথমে কথাখিনি বুজি ল'ব, তাৰপিছত বেয়াকৈ কমেণ্ট কৰে, ভালকৈ কমেণ্ট কৰে কৰিব। মানে সেই ভিডিঅ'টোত যিখিনি কথা সোমাই আছে তাৰ একদম বিপৰীত একো, মানে সেই ভিডিঅ'টোৰ লগত ৰিলেটেড নোহোৱা কিছুমান কমেণ্ট পালোঁ, সেইটো কাৰণে মই ভিডিঅ'টো আকৌ বনাবলৈ বাধ্য হ'লোঁ। আৰু তাতে কিছুমানে আমাৰ নাৰ্ছক লৈ প্ৰশ্ন কৰিছে, নাৰ্ছৰ কাম কি বোলে ভিডিঅ' বনোৱা নেকি, ফটো মাৰা নেকি, ৰিলছ বনোৱা নেকি। চাওক দাদা বা বাইদেউ, আমাৰো এটা পাৰ্চনেল লাইফ আছে। যিহেতু চব মানুহৰে পাৰ্চনেল বা প্ৰফেশ্যনেল দুটা লাইফ থাকে। এতিয়া ধৰক প্ৰফেশ্যনেল লাইফটোত মই এতিয়া অতীত যদি সোমাই থাকোঁ, এটা অপাৰেশ্যন চলি থকা অৱস্থাত মই ডক্টৰজনক বা মই পেচেণ্টজনক ক'বতো নোৱাৰোঁ যে মই ৰিলছ এটা বনাই লওঁ, ভিডিঅ' এটা বনাই লওঁ, অপাৰেশ্যনটো ৰখাই দিয়ক। তেনেকুৱা কোনো ধৰণৰ কামটো মই নাই কৰা। মই বুলি নহয়, একচুৱেলি আমাৰ নাৰ্ছসকলৰ কথা কৈছোঁ মই। আৰু ধৰক এতিয়া কোনোবা পেচেণ্ট আহিছে বেজী ল'বৰ কাৰণে, চেলাইন ল'বৰ কাৰণে ৰৈ আছে, বা বেলেগ কিবা ট্ৰিটমেণ্টৰ কাৰণে ৰৈ আছে, আমি কেতিয়াও তেওঁলোকক আপোনালোকে অকণমান বহক দাদা, আমি ভিডিঅ' এটা বনাই লওঁ দেই, সেই বুলি কয় কেতিয়াও নবনাওঁ। বা ফটো এখন মাৰি লওঁ, অকণমান দেৰি ৰখি দিয়কচোন, সেইটোতো কেতিয়াও নহয়। কাৰণ চাওক, আপোনালোকে যদি ইমানটো মানে এনেকৈ কমেণ্ট কৰিব পাৰিছে, তেতিয়াহ'লে ভাবকচোন তেওঁলোকে বাৰু বেজীটো ল'বলৈ আহি মই ৰিলছ বনোৱালে, ফটো মাৰালে ৰখিবনে? আৰু সেইটো মোৰ কৰ্তব্য নহয়। মই ডিউটি টাইমত মোৰ নিজৰ কৰ্তব্যখিনি কেনেকৈ পালন কৰিব লাগে সেইখিনি আমাক মানে শিকাই পঠিয়াই ন ট্ৰেইনিঙত, আমি সেইখিনি জানো। মই ভাবোঁ আপোনালোকে ইমান মেণ্টেলি মানে হেৰেছমেণ্ট নকৰিব। আমাকো এটা পাৰ্চনেল লাইফ জীয়াব দিয়ক। নাৰ্ছ হ'লোঁ মানে যে আমি ভিডিঅ' বনাব নোৱাৰোঁ, ৰিলছ বনাব নোৱাৰোঁ, বা ডিউটিত গৈ আমি কাম নকৰোঁ, ৰিলছ বনাই থাকোঁ, তেনেকুৱা ধৰণৰ মেণ্টেলিটিবিলাক আপোনালোকে নল'ব। পাৰ্চনেল আৰু প্ৰফেশ্যনেল লাইফটো অকণমান ডিভাইড কৰি কিনি ভাবি চাওক, তেতিয়া হয়তো আপোনালোকৰ অকণমান ভুল ধাৰণাবিলাক যাব। আৰু এইটো ভিডিঅ'টো চাগে আপোনালোকৰ কিমান কি বেয়া কমেণ্ট আহিব। একো নাই বাৰু, তেনেকৈতো বহুত আপোনালোকৰ গালি খায়ে থাকোঁ, হস্পিটেলত বহুত কথা শুনিয়ে থাকোঁ। তথাপিও আৰু আশা কৰোঁ অকণমান কথাবোৰ বুজিবলৈ চেষ্টা কৰিব বুলি। যদি কিবা ভুলকৈ ক'লোঁ তেতিয়াহ'লে ক্ষমা কৰি দিব। ধন্যবাদ।